নমস্কাৰ মোৰ মৰমৰ অসমবাসী ৰাইজসকল। তো মই জুবিনদাৰ কিছু লেটেষ্ট নিউ বা ক্লিপ মই সংৰক্ষণ কৰিছোঁ আপোনালোকৰ মাজত দেখাবলৈ। তো ভিডিঅ'টো ফুল চাব, ঠিক তাৰ আছে। মানে তাক পালছটো কমি আহিলে, 2 ঘণ্টামান আইচিউটো ৰাখিলে, কিন্তু তাৰ পালছটো ঘূৰি নাহিলে আৰু এইটো একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে তো চাব। মই মাজত অলপমান ক্লিপ ৰেকৰ্ডিং শুনালোঁ, মাজত ভুল আছে সেইটো পিছত, কিন্তু কিছু ফেক নিউজ ওলাইছে কি পেৰাগ্লাইডিং কৰিছে, খেন কৰিছে, অমক তামক কিবা কিবি। সেইটো আচলতে ফেক হয়। আচলতে এইটো ভিডিঅ'ত চাব পাৰিব কেনেকৈ কি হৈছে, আপোনালোকক মই সকলো বুজাই আছোঁ, ঠিক আছে। ভিডিঅ'টো সকলোকে চাই থাকিব, কাৰণটো ৰেকৰ্ডিং আগত শুনক, পিছত কৈ আছোঁ। জুবিন আৰু 7-8টামান ল'ৰা মানে তাৰ লগত শিখৰো আছিলে, তাৰ লগত যে বজায় ড্ৰাম চাম বজায়, আৰু সিদ্ধাৰ্থো আছিলে, আৰু তেনেকুৱা আৰু ছিংগাপুৰৰ কোনোবা 2টামান। সিহঁতি চবেই য়টখন লৈ পেলাই সিহঁতি সাগৰত গৈছিলে। তো সাগৰত নামি পেলাই সিহঁতি চুইম টুইম কৰি পেলাই ব'টত আহি পাৰলৈ আহিলে। তাৰপিছত চবেই লাইফ জেকেটে পিন্ধি আছিলে, জেকেট পিন্ধি পেলাই আকৌ জুবিনে সাঁতুৰিবলৈ গ'ল। লগৰকেইটাই দেখিলে যে তাৰ বডিটো মানে ষ্টিফ হৈ গৈছে, তেনেকৈ তাক কৰি আনিলে। আচলতে সেই সাঁতুৰি থাকোঁতে এটা চিজাৰ আহি গ'ল। তো চিজাৰ অহাৰ পিছত তাৰ এনেও এইটো চিজাৰটো আগতো বহুতবাৰ আহিছে ন, আৰু সেইটো তাৰ কাৰণে আগতো বহুতবাৰ ফেটেল হৈ গৈছিলে। কিন্তু এবাৰৰ তাৰ চিজাৰ অহাৰ পিছত আৰু পানী চানী সোমাই গ'ল চাগে। তাৰ মানে আৰু তাক পালছটো কমি আহিলে, 2 ঘণ্টামান আইচিউটো ৰাখিলে, কিন্তু তাৰ পালছটো ঘূৰি নাহিলে আৰু এইটো একচুৱেল খবৰ। এইবিলাক স্কুবা ডাইভিং, পেৰাগ্লাইডিং কিবোৰ কৈ আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে নিশ্চয় ৰেকৰ্ডিংটো শুনি ভাল পাইছে আৰু গম পাইছে চাগে, আপোনালোকে আৰু ক'ব নালাগে। তো মই এতিয়া কিছু ক্লিপ দেখাম যে মোৰ ইয়াতে জুবিনদাৰ কাৰণে কেনেকুৱা পূজা পাতি চলি আছে, আৰু জুবিনক কেনেকৈ পানীৰ তলৰ পৰা উঠাইছে, সেইটো মই আপোনালোকক দেখাও হ'ব ভিডিঅ'টো। এতিয়া মই বেলেগৰ পৰা মই লৈ ল'লোঁ তো বনাবৰ কাৰণে। তো এইটো মই নতুনকৈ আজি খুলিছোঁ, ছাবস্ক্ৰাইব ভাল লাগিলে কৰি দিব, নালাগিলে নাই, সেইটো মোক লাগে, একো নাই, আপোনালোকৰ মনৰ কথা এইটো। তো সেইটো বাদ দিয়ক, কিন্তু জুবিনদাৰ কাৰণত এখন কমেণ্ট কৰিব লাগিব, কাৰণ জুবিনদাৰ আত্মাই যাতে ভালকৈ শান্তি পায়, যাতে কোনো জুবিনদাৰ দুখ নাহে, কিবা প্ৰব্লেম নহয়, সেইটো কাৰণে ভঁৰালৰ ওচৰত এখন কমেণ্ট এটা কৰি দিব। তো মই কিছু দৃশ্য আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু বেলেগ, তো সেইটো চাব, আপোনালোকে নিশ্চয় ভাল পাব চাই পিনে। তো বন্ধু বান্ধৱীসকল, তো যদি কোনোবা মৰমৰ মানুহ এজন হঠাৎ নাইকিয়া হৈ যায়, তো তেনেহ'লে তো কেনেকুৱা লাগে, এইটো মোৰো যেনেকুৱা লাগি আছে আপোনালোকৰো তো এনেকুৱাই লাগি আছে না। চাওক, পৰা কেতিয়াও মই তোমালোকে জুবিনদাৰ গান শুনিব নোৱাৰোঁ, কাৰণ ইয়াৰ মোৰ ওচৰত কেতিয়াও গান গাব নাহে আৰু নাহিব। বন্ধু কি ক'ম, তো বন্ধু বান্ধৱীসকল কিবা ভুল হ'ব পাৰে, মই বেংগলী ভাষা কওঁ, এছামিছ ইমান নকওঁ, তো ভুল হ'লে সৰু ভাই হিচাপে ক্ষমা কৰি দিব। আৰু নেক্সট পাৰ্টত মই লৈ আহিছোঁ জুবিনদাক কেতিয়া লৈ আহিব, কেতিয়া জ্বলাব, কেতিয়া কৰিব, সকলো মই ভিডিঅ'ত কৈ দিম। এই ভিডিঅ' দীঘলীয়া নবনাওঁ, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ধন্যবাদ, ভালো থাকক। আৰু মোৰ ডাঙৰ চেনেলটো 3 দিন ভিডিঅ' আপলোড নহয়, সেইটো কাৰণে ক্ষমা খুজিছোঁ। ধন্যবাদ।